हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो आज मैं आपनलोकर कारणे লৈ আহিছো बहुत धुनिया এটা ভিডিও। এইটো ভিডিও শেষলৈকে চাব কাৰণ কিয় বহুত ইম্পৰ্টেন্ট কথা ক'ব গৈ আছো মই আজি। যদিহে অসম পুলিচত এপ্লাই কৰিছে, যদি এপ্লাই কৰা নাই তেতিয়াহলে নাচালেও হ'ব, ভিডিওটো দেখিব নালাগে। যদি এপ্লাই কৰিছে তেতিয়াহলে ভালদৰে চাব আৰু ভালদৰে মোৰ কথাখিনি শুনিব। আৰু আজি মই এইটো ভিডিওতে কেইটামান কিতাপ দেখুৱাই দিম ৰিটেন টেষ্টৰ কাৰণে। ভাল ভাল কিতাপ আছে, মই এইকেইটা আপোনালোকক সাজেষ্ট কৰিম। এইকেইটা কিতাপ লৈ ল'ব আৰু টেলিগ্ৰামত কোনটো কোনটো গ্ৰুপত এড হ'ব লাগে সেইটোও মই স্ক্ৰীনশ্বটত মানে ওপৰত দেখুৱাই দিম, চাই ল'ব। তো বলক বেছি দেৰি নকৰি ভিডিওটো আমি আৰম্ভ কৰোঁ। তাৰ আগতে কৈছোঁ যদিহে চেনেলটো নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, কাৰণ ইণ্টাৰভিউ আহি আছে, আপডেট পাব লাগিব। তো চবৰে আগত আপডেট পোৱাৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব। তো বলক বেছি দেৰি নকৰি ভিডিওটো আমি আৰম্ভ কৰোঁ। তো এতিয়া মেইন কথা হ'ল কিতাপ। বহুতে কৈ আছে কোনটো কোনটো কিতাপ ল'ম। তো মই বেছি কিতাপৰ নাম নকওঁ, কাৰণ কিয় বেছি কিতাপ ল'লে বেছি ভেজাল। তো এইকাৰণে কম কিতাপ লওক, ভালদৰে পঢ়ক। এতিয়া কথা হ'ল কিতাপ লৈ যদি নপঢ়ে, খালি কিতাপ কিনি তো লাভ নাই, পঢ়িব লাগিব না। এতিয়া ঘৰত যদি আমি নপঢ়োঁ, কিতাপ লৈ আহি এনে টেবুলত বজাই কৰি থ'লে, মানুহক দেখুৱাকৈ থ'লে নহ'ব নহয়। তো সেইকাৰণে ইয়াৰ বুকখন কিনিব। ইয়াৰ বুক দেখিলেতো দিমাগটো বেয়া হৈ যায়। মই ইয়াৰ বুক পঢ়া নাই, তথাপিতো মই ছাজেষ্ট কৰিছোঁ। ইয়াৰ বুকটোত বহুত কুৱেশ্যন আছে, অসমৰ A to Z কুৱেশ্যন পাব। ইয়াৰ বুকটো লৈ ল'ব। আৰু নিয় সাৰথী নামৰ এটা কিতাপ পায়, ফ্লিপকাৰ্টত পাব। মই ডিছক্ৰিপশ্যনত লিংক দি দিম, এইটো চাব। এইটো কিতাপ মই পঢ়িছিলোঁ, কাৰণ কুৱেশ্যনখিনি বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন আছে। আৰু তথ্য সংকলন সৰু সৰু কিতাপ দুটামান পায়, এই দুটাও লৈ ল'ব। আৰু স্ক্ৰীনশ্বটত দেখুৱাই দিছোঁ মই, কিতাপখিনি চাই লওক। এই কিতাপখিনি লৈ ল'ব, যেনে তেনে কালেক্ট কৰিব, কৰি কেনে আপোনালোকে ষ্টাডি ভালকৈ কৰিব, কাৰণ বহুত সময় কম আছে আপোনালোকৰ হাতত। এতিয়া সময় নাই বুলি ক'ব পাৰি, কাৰণ ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছে পিছে কিজানি ইণ্টাৰভিউ হ'ব পাৰে, চান্স এটা আছে। তো এইকাৰণে ভালদৰে এতিয়াৰ পৰা ষ্টাডি কৰি যাওক। খালি ৰানিং আৰু লং জাম্প মাৰিলে নহ'ব, ষ্টাডিও কৰিব লাগিব। বহুত কম্পিটিশ্যন হ'ব এইবাৰ, এইকাৰণে ভালদৰে ষ্টাডিও কৰিব, ভালদৰে প্ৰেক্টিচো কৰিব। দুয়োটাই 50-50 যাব লাগিব, তেতিয়াহে আপোনালোকৰ কিবা এটা হ'ব। নহ'লে এইবাৰ ফিজিকেলত যিমান জোৰ দিছে, ৰিটাৰ্ণত ইমান জোৰ দিয়া নাই, মই ভালকৈ গম পাওঁ। কাৰণ ফিজিকেলৰ ওপৰতহে বহুতে মই দেখিছোঁ, ফিল্ডতহে জোৰ দিছে, আৰু ফিল্ডত জোৰ দিছে কিয় মই সেইটোও কৈ আছোঁ। তো কিতাপখিনি চাব। আৰু বিশেষকৈ এইবাৰ ইম্পৰ্টেণ্ট যিটো কথা ক'ব গৈ আছোঁ, সেইটো চবৰে ক্ষেত্ৰত হৈ আছে। আৰু মোৰ এই কথাটো মোৰ মানে বেয়া খং উঠে, মানে এই চিটুৱেশ্যনটো দেখিলে, মানে কাৰণ আমিও পাৰ কৰি আহিছোঁ এইবিলাক চিটুৱেশ্যন। তো আপোনালোকে এইটো ভুল কিয় কৰি আছে? তো ভুলটো কি কৰি আছে আপোনালোকে জানেনে? নিজে নাজানে। যিটো সময় দিব লাগে য'ত, তাতে দিয়ক না। বেকাৰ জেগাত সময় দি লাভ নাই। এইবিলাক কথা মই কিয় কৈ আছোঁ গম পায়? ভালদৰে শুনিব, তাৰপিছত মোক কমেণ্ট কৰি ক'ব যে দাদা ঠিকেই কৈছা, কথাটো সঁচা কথা। যেতিয়া ফিল্ডত ৰাতিপুৱা উঠি কিনে ৰানিং কৰিব যায়, ৰাতিপুৱা হওক ইভিনিং হওক, যেতিয়া না প্ৰেক্টিছত যাওক, কথা নাই, আপোনালোকৰ কথা এইটো। কিন্তু প্ৰেক্টিছত গৈ কেনে কিমান টাইম লাগে, কিমান টাইম দৌৰে? 3.2 কিলোমিটাৰ 14 মিনিট লাগে। এনে টাইমটো ধৰিছোঁ 14 মিনিট। 5 কিলোমিটাৰ দৌৰিলে 25 মিনিট। এক্সাৰচাইজ আধা ঘণ্টা, কিমান টাইম লাগিল? 1 ঘণ্টা। 1 ঘণ্টা জেগাত মই 1.5 ঘণ্টা ধৰিলোঁ। 1.5 ঘণ্টা সময়ত লাগে ফিল্ডত, 1.5 ঘণ্টা সময় প্ৰেক্টিছ কৰে। 4 ঘণ্টা 5 ঘণ্টা ফিল্ডত কি কৰে? মই সেইটো বুজি নাপাওঁ। কি লেকচাৰ মাৰে, কিয় আড্ডা দিয়ে? এইটো সময় কিয় আড্ডা দিব লাগে? এইটো সময় আড্ডা দিয়াৰ সময় নহয়। 1.5 ঘণ্টা প্ৰেক্টিছ কৰিছে, এই বাকী 3 ঘণ্টা আহি ঘৰত প্ৰেক্টিছ কৰক টেবুলৰ ওপৰত। এই তাতেই এই যে প্ৰেক্টিছৰ নামত 5 ঘণ্টা এনে খেদাই লাভ নাই, ঠিক আছে? এইটো মই কথা ক'বলৈ মানে বিশেষকৈ সেইটোৱে ক'বলৈ মই এইটো ভিডিঅ' বনাই আছিলোঁ। তো তাৰ মাজতো মই কিতাপৰ কথা কৈ দিলোঁ। তো এইটো কথা কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব, কাৰণ কিয় মোৰ বহুত খং উঠে। এইবিলাক চিটুৱেশ্যন পাৰ কৰি আহিছোঁ, বহুত বেয়া লাগে। তাকে সময়ৰ 1 মিনিটৰ সময়ৰ মূল্য পিছত গম পাব, যেতিয়া আধা নম্বৰৰ কাৰণে ফেইল কৰিব, তেতিয়া গম পাব। আজি মই কথাটো কৈছোঁ, কিজানি বেয়া পাব পাৰে কিছুমানে। ঠিক আছে, আড্ডা মাৰিছে মাৰক, নিজৰ কথা, কিন্তু পিছত পস্তাব, এই কথাটো কৈছোঁ। তো বেয়া নাপাব। তো আজিৰ কাৰণে এইখিনি আছিল। আৰু যদি কিবা লাগে মোক জনাব, মই আপোনালোকক যিমান পাৰোঁ সহায় কৰি যাম। তো ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। জয় হিন্দ, জয় আই অসম।